কয়াকুছিৰ ধাৰিয়ে সৌদি আৰব পাকিস্তান বাংলাদেশ আদিৰ দৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈ আহিছে আৰু কয়াকুছিৰ যি ধাৰি উদ্যোগ সেই ধাৰি উদ্যোগ কোনো নতুন কথা নহয় কয়াকুছিৰ ধাৰিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ইতিমধ্যে বিভিন্নখন দেশত আচলতে এই যি ধাৰিৰ ব্যৱসায় এই ব্যৱসায় চলাই গৈছে আৰু আজি আমি কয়াকুছিৰ এখন গাঁৱত উপস্থিত হৈছোঁ আৰু এই গাঁওখনত দেখুৱাম আচলতে কি ধৰণৰ ধাৰি প্ৰস্তুত কৰা হয় আৰু ধাৰিৰ পৰা আচলতে কিমানকে এই যিসকল ব্যৱসায় আছে ধাৰিৰ আচলতে উচিত মূল্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে নাই তাৰ বাবে আমি জানাৰ কাৰণে যত্ন কৰি ল'ম মই প্ৰথমতে সতীৰ্থ যিটো আছে মোৰ লগত যিটোৱে দেখুৱাইছে এই কয়াকুছিৰ ভিতৰৰ দৃশ্যটো দেখুৱাইছোঁ এই ধৰণৰ আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা এওঁলোকে এই ধৰণৰ প্ৰস্তুত কৰা দেখা পোৱা যায় এই যি ধাৰি এই ধাৰি ইতিমধ্যে উল্লেখ কৰা হৈছে এই ধাৰিসমূহ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশ পাকিস্তান চৌদি আৰব আদিকে ধৰি বিভিন্ন দেশত ইয়াৰ পৰা এই কয়াকুছিৰ পৰাই আচলতে ৰপ্তানি কৰা হয় আৰু এই যিসকল ইয়াত লোক দেখা পোৱা গৈছে এই লোকসকলে দিনে ৰাতি আচলতে এই ধৰণে কাম কৰা দেখা যায় মই প্ৰথমতে এগৰাকী অকণমান ভণ্টি তুমি ইফালে ঘূৰি দিবাচোন মোৰ ভণ্টি এগৰাকী আছে কথা পাতি ল'ম অকণমান যদি ইফালে অলপ ডিষ্টাৰ্ব দিছোঁ কামৰ মাজতে তুমি পঢ়ি আছা স্কুলত হয় স্কুলত পঢ়ি আছোঁ কোন ক্লাছত পঢ়ি আছা 7 পঢ়িছোঁ 7ত হয় এই ধাৰিৰ কাম কেতিয়াৰ পৰা কৰা মেলাৰ আগৰ পৰা কৰি আছে তো স্কুলত জানা নাই যাওঁ এতিয়া স্কুল বন্ধৰ কাৰণে এইবিলাক কৰি আছা নেকি স্কুল বন্ধৰ কাৰণে কৰি আছোঁ আৰু স্কুল খোলাৰ পাছত স্কুল খোলাৰ পাছত আৰু কোনো নকৰোঁ মানে লকডাউনৰ এই যি লকডাউনৰ সময়ছোৱাত স্কুল বন্ধ দিছে এই টাইমটোতে আচলতে এই ধাৰিৰ কাম কৰি আছা নেকি না আগতে কৰিবি আৰু আগতে নকৰি না ইফালে দেখুৱাইছোঁ এইফালে যিটো অকণমান আহক তুমি কি সদায় কাম কৰা নহয় কেতিয়া কৰা লকডাউন বন্ধ দিছিল দেখি স্কুল বন্ধ আছে হয় স্কুল বন্ধৰ কাৰণে এইবিলাক কৰি আছে হয় এই ধাৰিৰ যিটো ব্যৱসায় ইয়াত কৰি আছে তোমালোকে এইবিলাক কাম কৰি আছা কি ইয়াতে কি দিয়ে তোমালোকক ধাৰি এখন বোলে কিমান দিয়ে 100 টকা ধাৰি এখন বই দিলে 100 টকা দিয়ে হয় কি দিনত কিমানখন বব পৰা 3টা 4টা হয় ঘৰৰ মানুহে সকলোৱে কৰে নেকি এইটো হয় সকলোৱে কৰে হয় এতিয়া এটা কথা ক'ব লাগিব যিহেতু এই যি ধাৰি দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীয়ে এই যিবিলাক ছাত্ৰ ছাত্ৰী ক্লাছ 7, 8ত পঢ়ি আছে তেওঁলোকে আচলতে এই কামৰ লগত জড়িত হৈ পৰিছে আৰু বিশেষ কৰি মই প্ৰতিঘৰ মানুহৰ এই যিখন গাঁও দেখা পোৱা গৈছে যদি অকণমান যিটো সেইফালে পিছফালে ঘূৰাই দিয়ে এই যিটো পদূলিত দেখা পোৱা গৈছে ইয়াত যিসকল গাঁওবাসী আছে সেই গাঁওবাসীসকলৰ পদূলিৰ সন্মুখতে আচলতে এই ধৰণৰ তেওঁলোকে নিজৰ কামসমূহ কৰা দেখা পোৱা গৈছে মোক অকল ইফালে আহিম দাদা এই যি কয়াকুছিৰ ধাৰি আচলতে ক'ত যায় বুলি প্ৰথমতে মই প্ৰাক নিউজৰ দৰ্শকসকলক মই আমাৰ গাঁওখনৰ তৰফৰ পৰা ধাৰা শিল্পীৰ তৰফৰ পৰা মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া আপোনালোকে যিটো কৈছে এইটো কয়াকুছি গাঁওটো আপোনালোকে আগৰ পৰা শুনি আহিছে যে এইটো ধাৰাৰ কাৰণে বিখ্যাত এখন গাঁও গতিকে ইয়াৰ উৎপাদিত ধাৰাসমূহ অসম তথা ভাৰতবৰ্ষৰ বাহিৰেও বিভিন্ন ৰাষ্ট্ৰলৈ ৰপ্তানি হয় এতিয়া বাংলাদেশ ভূটান ম্যানমাৰ আপোনাৰ নেপাল পাকিস্তান চৌদি আৰব ডুবাইলৈ যাই থাকে ইয়াৰ পৰাই যায় কিন্তু এই গাঁওখনৰ যিসকল লোক আছে সেই সকলোৱে ব্যস্ত এই কামতে সকলোৱে এই ধাৰাৰ ওপৰত ব্যস্ত ধাৰা শিল্পৰ ওপৰত নিৰ্ভৰযোগী ইয়াৰ পৰা ধাৰাখিনি কোনে ব্যৱসায় কিনি লৈ যায় না বেপাৰী কিনি লৈ যায় ইয়াৰ পৰা ধাৰাখিনি এটা মধ্যভোগী শ্ৰেণীৰ বেপাৰীয়ে ক্ৰয় কৰে আৰু তেওঁলোকে এই ধাৰাবিলাক ইয়াৰ পৰা এক্সপৰ্ট কৰি দিয়ে আচল যিটো মূল্য এই মূল্যটো পায় না নাপায় আচল মূল্যটো নাপায় লস্কানৰ সন্মুখীন হয় এতিয়া লকডাউন যিহেতু আন্তঃজিলাসমূহ বন্ধ আছে এতিয়া কেনেকুৱা অসুবিধা হৈছে এতিয়া ব্যৱসায়ীসকলতকৈ আমাৰ গাঁৱৰ যিবিলাক শিল্পী কৰ্মীসকল এই কৰ্মীসকলে বেছিভাগ লোকচানৰ সন্মুখীন হৈ আছে তাৰ কাৰণে এই ধাৰা বোৱা যিবিলাক বাঁহবিলাক বাহিৰৰ পৰা আনিব লাগে ধৰক এতিয়া বজালী ডিষ্ট্ৰিক্টৰ পৰা আহিব লাগে এতিয়া আন্তঃজিলা বন্ধৰ কাৰণে বাঁহবিলাক আনিব নোৱাৰে আৰু বাঁহ যেতিয়া ছাপ্লাই নাহে তেতিয়া তেওঁলোকে ধাৰাখিনি বব নোৱাৰে আৰু যিখিনি আহিছে অধিক মূল্যত লৈ আহিছে আৰু ধাৰাখিনি ইহঁতে বোৱাৰ পাছত যিটো আচল মূল্য প্ৰকৃত মূল্য সেইটো নাপায় এই মধ্যভোগীয়ে কম দামত কিনি লয় কাৰণ তেহেঁতেও বস্তুবিলাক ৰপ্তানি কৰিব পৰা নাই তেওঁলোকে পঠাব পৰা নাই লকডাউনৰ কাৰণে বহুত অসুবিধা হৈ আছে কয়াকুছিৰ ধাৰি বিখ্যাত বুলি ইতিমধ্যে আমি আগতে উল্লেখ কৰিছোঁ এইফালে যিটো অকল মই দেখি দিওঁ এইফালে প্ৰতিঘৰ যিসকল ইয়াত লোক আছে সেই লোকসকলে আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা এইদৰে কাম কৰি থকা দেখা পোৱা গৈছে মই আপোনাৰ ওচৰত আহিম এই কি ৰাতিপুৱাৰ পৰা কৰি আছে কাম ৰাতিপুৱা কৰি আছোঁ কিমান কৰে এনেকৈ দিনটোত কিমানখন ধাৰি বনাব পাৰে এই মানুহ লৈ কথা আছে 3টা 4টা মানুহ দিনত 3টা 4টা বনাব পাৰোঁ
এটা বা কিনবা লাগে আপোনাৰ গোটেই পৰিয়ালটোৱে এই কামত জড়িত নেকি? গোটেই পৰিয়ালখনৰ কামতে গাঁওখনৰো মানুহবিলাক জড়িত? গাঁওখনৰ মানুহ একে মানে আপোনালোকৰ মেইন বেলেগ ব্যৱসায় নাই আৰু নাই, বেলেগ ব্যৱসায় নাইতো, চব এইয়ে। সবেই ধাৰা। এতিয়া লকডাউনত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। লকডাউনতো যিটো কষ্ট কৰি আছোঁ সেইটো তাৰ ক'ব লগা ৰাস্তা নাই ইয়াৰ। হয়, নিশ্চিতভাৱে এয়া দেখুৱাইছোঁ আমি কয়াকুছিৰ যি ঠাৰি উদ্যোগ, সেই ঠাৰি উদ্যোগৰ এই গাঁৱৰ ভিতৰ চৰাৰ পৰা আমি দেখুৱাই গৈছোঁ যে আচলতে এই যিসকল এই লোকসকলে নিজে তেওঁলোকে ঠাৰি প্ৰস্তুত কৰে আৰু সেইসমূহ এটা মধ্যভোগীয়ে ইয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰি বহিৰাজ্যলৈ আচলতে প্ৰেৰণ কৰে আৰু যাৰ কাৰণে এওঁলোকে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে।